প্ৰথমতে ধন্যবাদ আপোনালোক ইয়ালৈ আহিলে। কথা হ'ল কি আমাৰ হোমৱৰ্ক যিখন ছবি ইতিমধ্যে আমি মুক্তিৰ কাৰণে সাজু কৰিছিলোঁ। আমাৰ চেঞ্চৰ হৈ গ'ল, প্ৰথমতে চেঞ্চৰ হ'ল। আমাৰ প্ৰথমতে মুক্তিৰ দিন আছিলে 12 ছেপ্টেম্বৰ। তো সেই অনুযায়ী আমি 12 ছেপ্টেম্বৰ দিনটো ধৰিয়েই আমি প্ৰসাৰৰ কাৰ্যসূচীবিলাক আগবঢ়াইছিলোঁ। আপোনালোকে আমাক সেইধৰণে সহায় কৰি আহিছিলে। সামাজিক মাধ্যমতে হওক বা বিভিন্ন মিডিয়াতে হওক এই কথাটোত প্ৰচাৰ চলি আছিলে। বিভিন্ন হৰ্ডিং বা এনেকুৱা ধৰণৰ কামবিলাক চব চলি আছিলে। কিন্তু আমি এটা বিশেষ কাৰণত আমি ছবিৰ দিন মুক্তিৰ দিনটো পিছুৱাব লগা হ'ল। কথাটো এনেকুৱা যে এইখিনি সময়তে ছমহীয়া পৰীক্ষাবিলাক ষ্টাৰ্ট হৈছে আৰু আমাক বহুত আগ্ৰহী যিবিলাক শিশু বা ছাত্ৰ ছাত্ৰী তেওঁলোকে আমাক অনুৰোধ কৰিছে যে যদি চিনেমাখন দুদিনমান পিছুৱাই দিয়ে আমাৰ কাৰণে সুবিধা হয়। আৰু ঠিক তেনেদৰে শিক্ষকসকলেও কৈছে যে আচলতে এইখিনি পৰীক্ষাৰ সময় অভিভাৱকবিলাক অলপ চিন্তিত হৈছে বা কিছু অভিভাৱকে আমাক জনাইছে যদি অলপ পিছুৱাই দিয়ে তেতিয়াহ'লে আমাৰ গোটেই ঘটনাটোত মানে কামত আহে আমাৰ ছবিখন তেতিয়াহ'লে চাব পাৰোঁ। আৰু যিহেতুকে ছবিখনৰ বিষয়বস্তুৱে শিশুক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীক কেন্দ্ৰ কৰি গতিকে আমি তেওঁলোকক ডিপ্ৰাইভ কৰিব খোজা নাই। আৰু আমাৰ ছবিখনত এনেকুৱা বস্তু আছে যে পঢ়া শুনাৰ বাহিৰেও যিকোনো কামতেই ল'ৰা ছোৱালীক চাপ প্ৰয়োগ কৰিব নালাগে। এতিয়া আমি যদি চিনেমাখন চাবলৈও চাপ প্ৰয়োগ কৰোঁ যে পৰীক্ষাৰ মাজতে আহক 2 ঘণ্টা চিনেমা চাওক, তো সেই আমি আমাৰ স্ববিৰোধী কথা কোৱাৰ নিচিনা হৈ আছে আচলতে। গতিকে আমাৰ সামাজিক দায়বদ্ধতা আছে। গতিকে সেইকাৰণেই আমি কথা পাতিলোঁ, ছাত্ৰ ছাত্ৰীৰ অনুৰোধ বা শিক্ষক শিক্ষয়িত্ৰীৰ লগত আমি আলোচনা কৰিলোঁ, অভিভাৱকৰ লগত আলোচনা কৰিলোঁ। গতিকে আমি চিন্তা কৰিলোঁ যে আমি চিনেমাৰ মুক্তিৰ দিনটো অকণ পিছুৱাই দিম। তো সেই মৰ্মে এতিয়া আমি অহা 12 ছেপ্টেম্বৰৰ সলনি 26 ছেপ্টেম্বৰ দিনাখন চিনেমাখন মুকলি কৰিব লৈছোঁ। 26 ছেপ্টেম্বৰ তেতিয়ালৈকে পৰীক্ষাবিলাক শেষ হ'ব আৰু মানে পূজাৰ এটা পৰিৱেশ চলিব। তো আমি আশা কৰিছোঁ যে শাৰদীয় দুৰ্গোৎসৱৰ লগতে মানে পূজা চোৱাৰ লগতে এইবাৰ চিনেমাখন চাব, পূজাৰ আনন্দ চিনেমাৰ লগত ল'ব। গতিকে এইটোৱে আচলতে আজিৰ উদ্দেশ্য আছিল আমাৰ। গতিকে আপোনালোক আহিলে তাৰ কাৰণে আকৌ ধন্যবাদ দিলোঁ। আমাৰ অকণ পলম হ'ল, আমাৰ প্ৰডিউচাৰ তেখেত আহি পোৱা নাই, ট্ৰেফিকত হৈছে। তো এইখিনিয়ে আমাৰ ক'বলগীয়া আচলতে। আমি পিছুৱাই দিব লগা হ'ল যিহেতুকে ছাত্ৰ ছাত্ৰীৰ কাৰণে চিনেমাখন কৰা হৈছে আৰু তেওঁলোকে যদি চাব নাপায় গতিকে আমাৰ মেইন টাৰ্গেটটো সেইটো। অলৰেডি আমাৰ এইটো ডিচিশ্যন লওঁতে আচলতে অলপ সম্ভৱ নাছিলে, সহজ নাছিলে, কাৰণ অলৰেডি আমি বহুত বেছি প্ৰচাৰত 12 ছেপ্টেম্বৰটোৱে হৰ্ডিঙে আৰম্ভ কৰিছোঁ বা এনেকুৱা ধৰণৰ যিবিলাক বা টিভিৰ অনুষ্ঠানবিলাক হওক বা পডকাষ্ট হওক বা ৰেডিঅ'ৰ অনুষ্ঠানবিলাকত আমি এই কথাটো প্ৰকাশ কৰিছোঁ যে 12 ছেপ্টেম্বৰত আমি ৰিলিজ কৰিম। আৰু সেই মৰ্মে আমি 10 ছেপ্টেম্বৰত আমি এটা প্ৰিমিয়াৰৰ ব্যৱস্থাও কৰিছিলোঁ, তেনেকৈও আমি আগবাঢ়িছিলোঁ। কিন্তু যিহেতুকে গোটেই ঘটনাটো আমি পিছুৱাব লগা হ'ল, পৰীক্ষা আছে বা ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰি আমি এইটো 12 ছেপ্টেম্বৰলৈকে 12 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 26 ছেপ্টেম্বৰলৈ আমি হেৰি কৰিব লগা হ'ল। আমি এইখিনি মানুহ আছোঁ, কিবা যদি সুধিব লগা আছে আপুনি কৰিব পাৰে। চিনাকি কৰিবলৈ আছে আমাৰ এয়া প্ৰযোজক মহোদয় মুকেশ মহোদ তেখেত আছে, এয়া দেৱজিৎ দা আছে, দেৱজিৎ মজুমদাৰ, এয়া ধীৰাজ ডেকা আমাৰ কষ্টিউম ডিজাইন কৰিছিল তেখেতে আছিলে, ৰিম্পী দাস অভিনেত্ৰী আপোনালোকে জানে, ৰূপম শইকীয়া আমাৰ চিনেমাখনৰ DOP আছিলে। আমি এইখিনি মানুহ আছোঁ। প্ৰচাৰত আমাৰ অনুপম দাহঁত আছিলে। আমি কিন্তু 10 তাৰিখে আমি যিহেতুকে আগতে প্ৰিমিয়াৰ এটা পাতিম বুলি ভাবিছিলোঁ, এতিয়া প্ৰিমিয়াৰটো আমি সেই কমাৰ্চিয়েল বা মিডিয়াৰ কাৰণে আমি নকৰোঁ, কিন্তু আমি এটা বিশেষ এটা প্ৰদৰ্শনী মানে ব্যৱস্থা এটা কৰিম। সেই বিষয়ে আমি আলোচনা কৰি আছোঁ। হয় 10 তাৰিখে গুৱাহাটীত আৰু 14 বা 15 তাৰিখ সেইটো যোৰহাটত আমাৰ এটা বিশেষ প্ৰদৰ্শনী এটা হ'ব তাৰমানে এই ছবিখনৰ। আৰু সেই প্ৰদৰ্শনীত বিশেষকৈ যিহেতুকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ লগত গোটেই ছবিখন, গতিকে সেই তেনেকুৱা ধৰণৰ তেওঁলোককে আমি আচলতে আমন্ত্ৰণ কৰি বিশেষ প্ৰদৰ্শনীটো চাব। আৰু তেওঁলোকে তেওঁলোকৰ যদি ক'ব লগা থাকে ছবিখন সম্পৰ্কে চাই উঠি, তেতিয়া আমি সেইটো যাতে আমি শুধৰাব পাৰোঁ বা আমি কি কৰিব পাৰোঁ এই ব্যৱস্থাটো আমি কৰিম। তাৰপিছত আমি পৰ্যায়ক্ৰমে চিনেমা 26 ছেপ্টেম্বৰৰ আগে আমি এখন চিনেমা মানে প্ৰিমিয়াৰ শ্ব' এটা আপোনালোকৰ কাৰণে আমি নিশ্চয়। মই অচিন্ত আমাৰ ডাইৰেক্টৰে সকলোখিনি কথা কৈছে, হ'লেও মই এটাই ক'ব বিচাৰিম যে যিখিনি মানে সকলোৱে মিলি যিটো সিদ্ধান্ত লৈছে খুব এটা সুন্দৰ সিদ্ধান্ত। কাৰণ আমি হৈছে ছবিখন চিলড্ৰেন ফিল্ম, ল'ৰা ছোৱালীক লৈ বনোৱা হৈছে। তেওঁলোকৰ যদি পৰীক্ষা চলি থাকে তেনেহ'লে তেওঁলোকে যদি আমাৰ মেইন দৰ্শক তেওঁলোকে যদি চাব নোৱাৰে তেতিয়াহ'লে আমাৰো খুব বেয়া লাগিব। তেওঁলোকৰ বাবেই ছবিখন বনোৱা হৈছে। সেইকাৰণে মই ভাবোঁ যে খুব এটা সুন্দৰ সিদ্ধান্ত যে 12 ছেপ্টেম্বৰৰ 12 তাৰিখৰ সলাই তেওঁলোকে 26 ছেপ্টেম্বৰত ৰিলিজ দিছে ছবিখন। গতিকে মই খুব আনন্দিত। আশা কৰোঁ যে পূজাৰ বন্ধত তাৰপিছত দীঘলীয়া এটা ছুটি পাই যায়, সকলো ল'ৰা ছোৱালীয়ে ছবিখন চাই খুব ভাল পাব।
আৰু এটা কথা হ'ল কি আমি এটা কথাই বিচাৰিছোঁ আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ আচলতে যিহেতু আমাৰ ইতিমধ্যে 12 তাৰিখটো বিৰাট ভীষণভাৱে প্ৰচাৰ কৰা হৈছিলে 12 ছেপ্টেম্বৰত মুক্তি দিব বুলি ছবিখন ভীষণভাৱে প্ৰচাৰ কৰা হৈছিলে কিন্তু আমি এইটো সহায় আপোনালোকৰ পৰা বিচাৰিছোঁ যাতে আপোনালোকে আমাক প্ৰচাৰ কৰি সুবিধা কৰি দিয়ে যে 12 তাৰিখৰ পৰিৱৰ্তে আমি 26 তাৰিখে ছবিখন মুক্তি দিয়াৰ কথা ভাবিছোঁ আৰু আপোনালোকৰ জৰিয়তে আচলতে আমি দৰ্শকৰ ওচৰলৈ এই বাৰ্তাটো লৈ যাব খুজিছোঁ আৰু এটা কথা ছবিখন যদিও শিশুৰ চৰিত্ৰক কেন্দ্ৰ কৰি হৈছে এইটো কিন্তু অকল আমি যদি কওঁ যে শিশু ছবি সেইটো নহয় কিন্তু এইখন আচলতে ব্যৱসায়িকভাৱেই কৰা হৈছে ছবিখনত ইতিমধ্যে 2টা গীত মুকলি কৰি দিয়া হৈছে আৰু গীত দুটি দেখিলেই মানে দৰ্শকে গম পাব যে ছবিখন তাৰ কমাৰ্চিয়েল ভেলু এটাও আছে ছবিখনত গতিকে আমি অকল শিশুক আহ্বান নজনাই আমি সকলোকে আহ্বান জনাইছোঁ আচলতে এই ছবিখনত মই ভাবোঁ যে দৰ্শকে নিজকে বিচাৰি পাব নিজৰ শৈশৱলৈ ঘূৰি যোৱাৰ এটা সুযোগ পাব গতিকে সেইখিনি আশা আমি কৰিছোঁ আৰু আপোনালোকৰ পৰা এইখিনি সহায় বিচাৰিছোঁ যাতে আপোনালোকে প্ৰচাৰ কৰি দিয়ে যে আমাৰ তাৰিখটো সলনি হৈছে 12 তাৰিখৰ পৰিৱৰ্তে 26 তাৰিখ কৰা হৈছে এইখিনি আপোনালোকৰ পৰা আমি সহায় বিচাৰিছোঁ না ছবি আমি যেতিয়া ছবিখনত শিশু চলচ্চিত্ৰ হিচাপে নিদিয়ে কিন্তু চাৰ্টিফিকেটত UA নাই চাৰ্টিফিকেটত আপোনাৰ ইউ থাকে A থাকে UA থাকে বা A থাকে তো সেই হিচাপত ইউ আছে মানে সকলোৱে চাব পাৰে ইউনিভাৰ্চেল যিটো আপুনি গম পাব চাগে গতিকে সেইটোৱে আছে আৰু অসমীয়া চিনেমাই হওক বা বিভিন্ন বস্তু প্ৰচাৰটো সংবাদ মাধ্যমৰ জৰিয়তে হয় গতিকে অসমীয়া চিনেমাৰ আজি 90 বছৰ ইতিহাসত সংবাদ মাধ্যমৰ ভূমিকা যথেষ্ট সবল আৰু যিকোনো ক্ষেত্ৰতে হওক গতিকে আমিও সেইটো আশাই কৰিছোঁ যে এই যিটো 12 তাৰিখৰ পৰিৱৰ্তে 26 তাৰিখে এইখিনিও আপোনালোকৰ মাজৰেই আপোনালোকৰ জৰিয়তেই দৰ্শকলৈ যাব বা উৎসুক যিখিনি ছবিৰ প্ৰতি আগ্ৰহী হৈ আছে তেওঁলোকে জানিব পাৰিব ছবিখন কিছুমান জেগাত পুৰস্কৃত হৈছে আৰু সেই বিষয়ে লিষ্টখন লিখা আছে কিন্তু কথাটো হৈছে যে এতিয়া আমি যিহেতুকে ছবিখন কমাৰ্চিয়েলি হেৰি কৰি আছোঁ গতিকে আমি 2টা ভাৰ্জন আছিলে ছবিখন যেতিয়া আমি ফেষ্টিভেলৰ কাৰণে পঠোৱা হৈছিলে তাতে কিছুমান বস্তু আমি এড কৰা নাছিলোঁ যেনে ধৰক গান চানবিলাক এড কৰা নাছিলোঁ তো এতিয়া আমাৰ যিহেতুকে কমাৰ্চিয়েলি শিশুবিলাকৰ লৈ বা কমাৰ্চিয়েলি চিনেমা যথেষ্ট কম আছে সেইকাৰণে আমি তাত গানবিলাক সংযোগ কৰি সেই চেঞ্চৰ তেনেকৈ কৰা হৈছে গতিকে সেইটো কথা আৰু হিন্দীত ডাব অলৰেডি হৈ গৈছে হিন্দীত ডাব কৰা হৈছে সেইখন আমি একেলগে আমি ৰিলিজ কৰিম গোটেই অসমৰ লগতে সমগ্ৰ ভাৰতত বিভিন্ন জেগাত আমি একেলগে ৰিলিজ কৰিম হিন্দী সংস্কৰণ অসমীয়া সংস্কৰণ একেলগে পূজাৰ লগতে চিনেমা চোৱা আমি ভাবিছোঁ এবাৰ চাব বুলি মানুহে পূজাৰ লগতে যিহেতু পূজাৰ বন্ধ থাকিব দীঘলীয়া বন্ধ আছে দীঘলীয়া বন্ধও থাকিব গতিকে পূজাটো চাই দিম গতিকে আৰু সেই পূজাৰ লগতে যেতিয়া চিনেমাও চায় তাৰপিছতে আৰু আপোনালোকে জানেই যে বহুত চিনেমা আছে আজিকালি বহুত চিনেমা হয় এদিনত দুখন চিনেমা ৰিলিজ হ'ব লগা আছে গতিকে তাৰ মাজত এতিয়া আমি এখন পিছুৱাই দিব নোৱাৰোঁ আৰু যিহেতুকে ছবিখন মানে অলপ বেলেগ ধৰণৰ কমাৰ্চিয়েল চিলড্ৰেন ফিল্ম বুলি ক'ব পাৰোঁ আমি গতিকে সেই মৰ্মে আমি এখন পিছুৱাই দিব পৰা নাই ইতিমধ্যে আমাৰ হিন্দী বা অসমীয়া দুয়োটাই ৰেডি হৈ আছে 2টা সংস্কৰণে আমাৰ ৰেডি হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ